নমস্কাৰ মই জ্যোতিদীপ বৈশ্য আপোনালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে প্ৰকাশ কৰিছে যে 2 নৱেম্বৰৰ পৰা ৰাজ্যত এতিয়া বিদ্যালয় কলেজ আৰু তাৰ লগতে বিশ্ববিদ্যালয় খোলাৰ বাবে পৰিকল্পনা কৰিছে অৱশ্যে ষষ্ঠ শ্ৰেণীৰ পৰাহে শ্ৰেণীসমূহ খোলা হ'ব আৰু তাৰ বাবে নতুন নিয়মৰ কথা আজি শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰিছে বিদ্যালয় আৰু কলেজ খোলাৰ বাবে কি নতুন নিয়ম আমি আপোনালোকক জনাম 2 নৱেম্বৰৰ পৰা বিদ্যালয় খুলিব অসমত ষষ্ঠ শ্ৰেণীৰ পৰা শ্ৰেণীসমূহ অসমত আৰম্ভ হ'ব এয়া বিদ্যালয়ৰ নিয়ম ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শ্ৰেণীসমূহ খোলা হ'ব আৰু তাক লৈ আজি শিক্ষা বিভাগৰ তৰফৰ পৰা বিভিন্ন গাইডলাইন দিয়া হৈছে ষষ্ঠ সপ্তম নৱম দ্বাদশ শ্ৰেণী খুলিব সোমবাৰ বুধবাৰ শুকুৰবাৰ আনহাতে অষ্টম দশম একাদশ শ্ৰেণী খুলিব মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে দুটা ভাগত শিক্ষাৰ্থীসকলক বিভক্ত কৰা হ'ব এই গাইডলাইনত আন বহু কথা উল্লেখ কৰা হৈছে বিদ্যালয় খোলাক লৈ গাইডলাইন দিছে প্ৰথমটো ভাগ আহিব পুৱা 8:30 মিনিটত 8:30 বজাত প্ৰথমটো ভাগ আহিব আৰু তাৰ পাছত তেওঁলোক দুপৰীয়া 12:30 মিনিটত বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যাব পাৰিব আনহাতে দ্বিতীয়টো ভাগৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে দুপৰীয়া 1:30 মিনিটত আহিব আৰু 4:30 মিনিটলৈকে তেওঁলোক বিদ্যালয়তে থাকিব তাৰ পাছত তেওঁলোক উভতি যাবলৈ সক্ষম হ'ব অৱশ্যে এই সকল শিক্ষাৰ্থীৰ এটেন্ডেন্স বা উপস্থিতি বাধ্যতামূলক নহয় আৰু অভিভাৱকৰ অনুমতি লৈহে তেওঁলোক বিদ্যালয়লৈ আহিব পাৰিব এই কথাও স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈহে বিদ্যালয় খোলা হ'ব তাৰ বাকিখিনি যিসমূহ শ্ৰেণী আছে অৰ্থাৎ প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে বিদ্যালয় এতিয়া খোলাৰ সিদ্ধান্ত লোৱা হোৱা নাই বিদ্যালয়সমূহে ইয়াৰ বাবে কোভিড প্ৰটকল মানি চলিব লাগিব সকলো ধৰণৰ কোভিড প্ৰটকল মানি চলিব লাগিব তেওঁলোকে কেৱল কোভিড প্ৰটকল মনাই নহয় যিসমূহ বাহনত ছাত্ৰ ছাত্ৰীসকলে আহিব বিদ্যালয়লৈ সেই সময়তো ছাত্ৰ ছাত্ৰীসকলে সেফটি অনুভৱ কৰিব লাগিব সেই কথা স্পষ্ট কৰি দিয়া হৈছে এয়া হৈছে গাইডলাইন বিদ্যালয়ৰ বাবে আমি পুনৰবাৰ কৈ দিছো গাইডলাইনত কি কথা কোৱা হৈছে there will be reopening of the school from 2nd November 2020 for the classes of 6 to 12 2 নৱেম্বৰৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয় খোলা হ'ব all other classes will remain suspended until further orders কিন্তু প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে এতিয়ালৈকে বিদ্যালয় খোলাৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই staggered timetable will be followed for the classes from 6 to 12 ভাগ কৰি লোৱা হ'ব সময়ত ভাগ কৰা হ'ব ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই সমূহ শ্ৰেণী কোঠাৰ for the student of class 6 7 9 and 12 classes will be conducted on Monday, Wednesday and Friday. অৰ্থাৎ ষষ্ঠ, সপ্তম, নৱম আৰু দ্বাদশ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে তেওঁলোকৰ শ্ৰেণীসমূহ অনুষ্ঠিত হ'ব। আনহাতে অষ্টম শ্ৰেণী, দশম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ যিসমূহ শ্ৰেণী আছে সেয়া মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে উপস্থিত হ'ব। অনুষ্ঠিত হ'ব there will be 2 batches for each however if any classes total number of the students is less than 20 the division in the batch will not be required দুটা ভাগত বিভক্ত কৰা হ'ব কিন্তু 20 জনতকৈ কম যদি ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী কৰবাত আছে তেতিয়া এই ভাগ কৰিব নালাগে কিন্তু 20 জনতকৈ বেছি থাকিলে দুটা ভাগত বিভক্ত কৰিব লাগিব প্ৰথমটো বেটচ পুৱা 8:30 মিনিটত আহিব আৰু 12:30 মিনিটলৈকে দুপৰীয়া বিদ্যালয়ত থাকিব তাৰ পাছত দ্বিতীয়টো বেটচ 1:30 মিনিটত আহিব আৰু 4:30 মিনিটলৈকে বিয়লি 4:30 মিনিটলৈকে বিদ্যালয়তে থাকিব attendance of the students must not be enforced and purely based on parental consent অৰ্থাৎ যি উপস্থিতি বা বাধ্যতামূলক নহব তেওঁলোকৰ উপস্থিতি বাধ্যতামূলক এটেন্ডেন্স বাধ্যতামূলক নহয় আৰু অভিভাৱকৰ অনুমতি লৈহে বিদ্যালয়লৈ আহিব পাৰিব অনলাইন এডুকেশ্যনত গুৰুত্ব দিবলৈ দিয়া হৈছে কোভিড প্ৰটকল মানি চলিব লাগিব বুলি কোৱা হৈছে আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই কাষতে থকা স্বাস্থ্য বিভাগৰ যি এনএইচএমৰ কাৰ্যালয় আছে বা স্বাস্থ্য বিভাগৰ যি সমূহ কাৰ্যালয় আছে তাৰ লগত সম্পৰ্ক থাকিব লাগিব আৰু সকলো কথা তেওঁলোকে জনাই থাকিব লাগিব এই সমূহ বিদ্যালয়ৰ বাবে দিয়া হৈছে আমি দ্বিতীয়টো খবৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো কেৱল বিদ্যালয়লৈ বাবে নহয় কলেজ আৰু বিশ্ববিদ্যালয়ৰ বাবেও বিশেষ নিৰ্দেশনা দিয়া হৈছে আৰু 2 নৱেম্বৰৰ পৰা অসমত বিশ্ববিদ্যালয় আৰু কলেজ সমূহ খুল খাব আজি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে স্নাতক প্ৰথম ষান্মাসিকৰ শিক্ষাৰ্থী আহিব লাগিব সোমবাৰ আৰু বৃহস্পতিবাৰে ফাৰ্স্ট সেমিস্টাৰ সোমবাৰ বৃহস্পতিবাৰ থাৰ্ড সেমিস্টাৰ আহিব লাগিব মঙ্গলবাৰ বুধবাৰ আৰু শুকুৰবাৰে থাৰ্ড সেমিস্টাৰ আহিব লাগিব এই তিনটা দিনত স্নাতক পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থী আহিব মঙ্গলবাৰ বুধবাৰ
শুকুৰবাৰ আৰু শনিবাৰে এইদৰে স্নাতক পৰ্যায় অৰ্থাৎ আন্ডাৰ গ্ৰেজুৱেটসমূহ ভাগ কৰি দিয়া হৈছে মঙ্গলবাৰ বুধবাৰ আৰু শুকুৰবাৰে শিক্ষাৰ্থীসকলক দুটা ভাগত ভাগ কৰিব লাগিব তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলকো দুটা ভাগত বিভক্ত কৰা হ'ব সেই কথা স্পষ্ট কৰি দিছে শিক্ষা বিভাগৰ তৰফৰ পৰা স্নাতকোত্তৰ আৰু বিশ্ববিদ্যালয়সমূহে তথা যি ইউজিচিৰ গাইডলাইন আছে স্নাতকোত্তৰৰ বাবে বিশ্ববিদ্যালয়ৰ ইউজিচিৰ গাইডলাইন তেওঁলোকে মানি চলিব লাগিব আৰু হোষ্টেল খোলা নুখোলাক লৈ নিৰ্দেশনা সময়ত প্ৰয়োজন অনুসৰি জনাব এতিয়ালৈকে সেই নিৰ্দেশনা দিয়া নাই কিন্তু পৰ্যায়ক্ৰমে পিছৰ পৰ্যায়ত জনাব বুলি সেই গাইডলাইনত উল্লেখ কৰা হৈছে শিক্ষাৰ্থীসকলৰ এটেন্ডেন্স বাধ্যতামূলক নহয় অভিভাৱকৰ অনুমতি লাগিব কোভিড প্ৰটকল সকলোৱে মানি চলিব লাগিব আৰু স্নাতক পৰ্যায়ৰ পৰা প্ৰায় স্বাভাৱিক যি ক্লাছ আছে সেই সমূহ স্নাতক পৰ্যায়ৰ 2 তাৰিখৰ পৰা আৰম্ভ হৈ যাব এই তথ্যখিনি আমি আপোনালোকক জনালো আমাৰ লগত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে সমগ্ৰ বিষয়টোক লৈ সেই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই লৈছো ৰাজ্য চৰকাৰে কোনো নিৰ্দেশ নিদিয়ে আমি বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাক সন্মান জনাই বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলৰ ওপৰত আমি এৰি দিছো যে তেওঁলোকে বিশ্ববিদ্যালয় কেতিয়া খুলিব কেনেকৈ খুলিব আৰু কি নিয়ম তেওঁলোকে পালন কৰিব গতিকে আমি প্ৰথম বুজিব লাগিব যে অন ইউনিভাৰ্চিটি or on postgraduate classes there is no instruction from the state government আমি কোনো নিৰ্দেশ এই ক্ষেত্ৰত দিয়া নাই দ্বিতীয় আহিলে কাৰিকৰী শিক্ষা টেকনিক্যাল এডুকেশ্যন 2 নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ স্কুলসমূহ নিজৰ শিক্ষানুষ্ঠানৰ কাম আৰম্ভ কৰিব So all government engineering colleges or polytechnic are allowed to reopen with face-to-face class from 2nd November. এখেতসকলৰ ক্ষেত্ৰত হোষ্টেল immediately খোলা নাযাব So at least first 1 month hostel বন্ধ থাকিব আৰু প্ৰয়োজন হলে ছাত্ৰ আবাস খোলাৰ ক্ষেত্ৰত আমি 1 ডিসেম্বৰত সিদ্ধান্ত লম কিন্তু বৰ্তমান পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ 2 তাৰিখে খুলিব কিন্তু হোষ্টেল বিলাক বন্ধ থাকিব ক্লাছ কোনোবাই যদি face to face class কৰিব পৰা অৱস্থাত নাথাকে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিংত হাইব্ৰিড ক্লাছ হ'ব অৰ্থাৎ face to face ক্লাছও চলি থাকিব আৰু অনলাইন ক্লাছও চলি থাকিব কোনোবাই হোষ্টেলৰ কাৰণে আন কিবা অসুবিধাৰ কাৰণে যদি কলেজত আহিব পৰা অৱস্থাত নাথাকে তেওঁলোকৰ কাৰণে অনলাইন ক্লাছ খোলা থাকিব So it will be a blend of both online as well as offline kintu face to face class 2 November পৰা আৰম্ভ হ'ব দ্বিতীয়তে আৰম্ভ হ'ল যে আমাৰ আন্ডাৰ গ্ৰেজুৱেট ক্লাसेस যেটো আমি কলেজত কৰিব যাম ইয়াত আমাৰ সিদ্ধান্তটো হ'ল যে 2nd November 2020 পৰা অসমৰ সকলো মহাবিদ্যালয়ত স্বাভাৱিক শ্ৰেণী আৰম্ভ হ'ব পাৰ সেকশনত আমি কলেজৰ অধ্যক্ষসকলক কৈছো যে কোভিড প্ৰটোকল মানি কোনো সেকশনতে 20 পৰা 25 জনৰ ওপৰত লৰা ছোৱালীক পঢ়ুৱাব নালাগে এনেকুৱা কিছুমান শ্ৰেণী থাকে পলিটিক্যাল সায়েন্স অসমীয়া যত 200-300 লৈকে ষ্টুডেন্ট থাকে এইবিলাকৰ ক্ষেত্ৰত আমি তেওঁলোকক কৈছো যে সৰু সৰু সেকশন আপোনালোকে কৰি লব কিন্তু এটা ক্লাছত
যিকোনো কাৰণতে more than 25 student হ'ব নালাগে যদি হল হয় যে নহয় আমি ৰুমত নপঢ়াও হলত পঢ়াও ক্লাছটোৰ সাইজত যেহেতু আমি 20-25 কৈছো হলৰ সাইজত সমানুপাতিকভাৱে আমি ষ্টুডেন্ট বঢ়াব পাৰো সে ইট ইজ এ লাৰ্জ হল তাতে আমি ঠিক কৰিছো যে পলিটিক্যাল সায়েন্সত আমাৰ ষ্টুডেন্ট বহুত গতিকে আমি অডিটৰিয়ামত ক্লাছ কৰিম ইন দ্যাট কেস proportionately number of the students can be increased but standard classroom the maximum students should be 20 to 25 tar uporot nohoy UG first semester undergraduate first semester hoptahot dudin hobo Monday and Thursday First semester UG hobo সোমবাৰ আৰু বৃহস্পতিবাৰ যেটো UG থাৰ্ড সেমিস্টাৰ তেওঁলোক হ'ব মঙ্গল বুধ আৰু শুক্ৰবাৰ UG থাৰ্ড সেমিস্টাৰ মঙ্গল বুধ আৰু শুক্ৰ আৰু যেটো ফিফথ সেমিস্টাৰ তেওঁলোকে ক্লাস কৰিব মঙ্গল বুধ শুক্ৰ শনি মঙ্গল বুধ শুক্ৰ শনি তাৰ মানে first semester will have 2 days second semester will have 3 days আৰু fifth semester will have 4 days of education so obviously দুটামান দিনত থাৰ্ড আৰু ফিফথ সেমিস্টাৰ দুইটা আহা কাৰণে বেসিক্যালি টিউজডে ওয়েডনেসডে এন্ড ফ্ৰাইডে দেয়াৰ উইল বি তাত অলপ ভিৰ বেছি হ'ব সেইখিনি সময়ত আমি কলেজ কৰ্তৃপক্ষক ম্যাক্সিমাম ক্লাছৰুম ব্যৱহাৰ কৰিব অনুৰোধ কৰিছো আৰু শিফট কৰি যে আগবেলা যদি ফিফথ ইয়াৰক আমি ক্লাছ কৰিছো সেকেন্ড ইয়াৰত থাৰ্ড ইয়াৰত আমি পিছবেলা ক্লাছ কৰিব লাগে so that 25 norms to কোনো কাৰণতে ভঙা না যায় first semester will be Monday and Tuesday Monday and Thursday sorry first semester Monday Thursday second semester class 9 বৰ্তমান third semester Tuesday, Wednesday, Friday. Aru fifth semester Tuesday, Wednesday, Friday, Saturday. Hostel bondho thakibo. Heikane konuba studente Hendik ba Cotton ba Biborwa College পঢ়া student Lakhimpuror পৰা যদি নাহি লখিমপুৰৰ কলেজখনতো টেম্পোৰাৰি এনৰোল কৰি লব খুজে তাৰ নিৰ্দেশ আমি ৰাজ্য চৰকাৰে দিছো যে they may not come to Guwahati they may not come to Dibrugarh but they can enroll themselves as a temporary student in their native places এমাহৰ কাৰণে 1 ডিসেম্বৰৰ পৰা আমি হোস্টেল খুলি দিয়াৰ সিদ্ধান্ত লৈছো but not in the 1st November from the 1st December ইয়াৰ পিছত আহিলে স্কুল পঞ্চম মান শ্ৰেণীলৈকে স্কুল বন্ধ থাকিব আপ টু ক্লাছ 5th আৰু আমি অসমৰ প্ৰাইভেট স্কুলবিলাককো আমি মানা কৰিছো যে পঞ্চম মান শ্ৰেণীলৈকে কোনেও যাতে স্কুল আৰম্ভ নকৰে আপ টু ক্লাছ 5th অৱশ্যে
মিড ডে মিল আনিবৰ কাৰণে গাঁৱত পঢ়া স্কুলৰ ষ্টুডেণ্টসকল স্কুলত যাব পাৰিব আৰু স্কুলত যাওঁতে শিক্ষকসকলে দুই এটা পৰামৰ্শ দিয়া তেওঁলোকৰ লগত কিবা প্ৰশ্ন যদি চাব দিছিল ওলাই আনা বা একাডেমিক ডিছকাশ্যন কৰা এই পাৰ্টটো এলপি স্কুলত খোলা থাকিব গতিকে মিড ডে মিল বিলাবৰ কাৰণে নিৰ্দিষ্ট কৰা দিনত ষ্টুডেণ্ট আহিব আৰু শিক্ষকৰ লগত ইনফৰ্মেল একাডেমিক এক্সচেঞ্জ কৰিব কিন্তু ক্লাছ নহয় so 1 to 6 will remain suspended 1 to 5 6 or পৰা ক্লাছ আৰম্ভ হ'ব আৰু আমি যেতিয়া 6 or পৰা ক্লাছ আৰম্ভ কৰিম সদায় আমাৰ দুটা বেটছ হ'ব all school will be open at morning 8:30